নমস্কাৰ, লাইটছ লাইভলৈ স্বাগতম। গোৰ্খা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক নুমল চেত্ৰীক বৃহৎ বাইক ৰেলীৰে আদৰণি। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক নুমল চেত্ৰী আজি গৃহ জিলা তিনিচুকীয়াত উপস্থিত হয়। তিনিচুকীয়াত উপস্থিত হোৱাৰ পাছতেই গোৰ্খা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক নুমল চেত্ৰীক বৃহৎ বাইক ৰেলীৰে বিপুল আদৰণি জনোৱা হয়। আৰু এনে খবৰৰ বাবে চাই থাকক লাইটছ লাইভ। হয়, যোৱা 11 তাৰিখে গুৱাহাটী কলাক্ষেত্ৰ স্থিত আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ মানে আপোনাৰ 16 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে। তাত আমাৰ প্ৰতিনিধিসকলে সন্মানীয় প্ৰতিনিধিসকলে মোক এটা অসমৰ এক গুৰু দায়িত্ব মোক অৰ্পণ কৰিছে আৰু সেই গুৰু দায়িত্ব মই নিষ্ঠাবানেৰে পালন কৰি যাম। আৰু আমি অসমৰ গোৰ্খা ছাত্ৰ সন্থাৰ একোজন সদস্য অসমৰ এক জাগ্ৰত প্ৰহৰী হয়। অসম মাতৃক সেৱা কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু অসম আহি পৰা যিকোনো অসুবিধাত আমি গোৰ্খা ছাত্ৰ সন্থাই শক্তিশালী কণ্ঠেৰে আমি আন্দোলন কৰি যাম বা মাত মাতি যাম। গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হয়। আমি আমাৰ শ্ৰীযুত নুমল চেত্ৰী ছাৰ ডাঙৰীয়াক আমি কেন্দ্ৰীয় সমিতিত আমি মুখ্য সম্পাদকৰ ৰূপত আমি জয়যুক্ত কৰাই আমি তিনিচুকীয়া তেখেতৰ বাসগৃহলৈকে আমি আদৰি আনিছোঁ। আৰু ইয়াত সহায় সহযোগ কৰিছে আমাৰ 14টা আঞ্চলিক আৰু বিভিন্ন শাখা সমিতিয়ে আৰু আমাৰ মহিলা সমিতিও আছে আমাৰ লগত আৰু বুদ্ধিজীৱী সংস্থাও আছে। আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি সদায় অসমৰ হকে দিকে আমি মাত মাতি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। যি আমাৰ